असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मामृतं गमय। ॐ शान्ति शान्ति शान्ति। असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मामृतं गमय। ॐ शान्ति शान्ति ভাস্কৰ সভাপতি ডাঙৰীয়া প্ৰমোদ বৰুৱা ডাঙৰীয়া, এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল নৃত্যৰ প্ৰশিক্ষণ হয় বা চিত্ৰাংকণৰো প্ৰশিক্ষণ হয়। মই আশা ৰাখিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত আজি নামভৰ্তি কৰিছে তেওঁলোকে এনেকুৱাবিলাক সহবিদ্যাৰ্থীৰ দিশতো অনাগত দিনত উজ্বলি উঠিব। অভিভাৱকসকলৰ প্ৰতি মোৰ আহ্বান থাকিল যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক কেৱল বিদ্যাৰ্থিনীৰ ক্ষেত্ৰতে সীমাবদ্ধ নাৰাখি অন্য সহবিদ্যাৰ্থিনীৰ ক্ষেত্ৰ খেলা ধূলা নাচ গান সাহিত্য সংস্কৃতি সকলোতে অলপ হ'লেও যাতে জড়িত কৰাই তাৰ প্ৰতি মই আহ্বান জনাইছোঁ। এই চেগতে আমাৰ এটা পুৰণা প্ৰবচন মোৰ মনত পৰিছে, আমি প্ৰত্যেকেই সেইটো প্ৰবচন শুনিছোঁ, জেক অফ অল ট্ৰেডছ বাট মাষ্টাৰ অফ নান। ইয়াৰ অৰ্থটো হ'ল কোনো ব্যক্তি যদি কোনো বিষয়ত বিশেষজ্ঞ নহয় অৰ্থাৎ মাষ্টাৰ নহয় কিন্তু বেলেগ বেলেগ বিষয়ত অলপ অচৰভাৱে তেওঁ জ্ঞাত, তেনেকুৱা অৰ্থত কোৱা হয় জেক অফ অল ট্ৰেডছ বাট মাষ্টাৰ অফ নান। কিন্তু পৰিৱৰ্তিত সময়ত আমি এই প্ৰবচন ফাঁকি এক সুকীয়া দৃষ্টিভংগীৰে চাব লাগিব। এই প্ৰবচনটিৰ একেবাৰে শেষৰ শব্দটি হৈছে নান আৰু তাৰ প্ৰথম আখৰটি হৈছে এন, আৰু এন আখৰটো যদি আমি আঁতৰাই দিওঁ শব্দটো হৈ পৰিব ওৱান, আৰু তেতিয়া প্ৰবচন ফাঁকি হ'ব জেক অফ অল ট্ৰেডছ বাট মাষ্টাৰ অফ ওৱান। অৰ্থাৎ আমি কোনোবা এটা বিষয়ত মাষ্টাৰ হ'ব লাগিব, বিশেষজ্ঞ হ'ব লাগিব, দক্ষ হ'ব লাগিব, পাৰদৰ্শী হ'ব লাগিব, কিন্তু সেয়াই যথেষ্ট নহয়। তাৰ সমান্তৰালভাৱে আমি অন্য বিষয়তো অলপ অচৰভাৱে জেক হ'ব লাগিব। তাৰ অৰ্থটো হ'ল অলপ অচৰভ জ্ঞান অভিজ্ঞতা ধাৰণা আমি অন্য বিষয়তো ল'ব পাৰিব লাগিব। এয়াই সময়ৰ আহ্বান। অনাগত দিনত ছাত্ৰ ছাত্ৰীসকল সকলো দিশতে উজ্বলি উঠক তাৰ বাবে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে বৰ্তমান যি মানৱীয় প্ৰমূল্যবোধৰ অৱক্ষয় আমি দেখিবলৈ পাইছোঁ, এজন সফল ব্যক্তি হোৱাতকৈ এজন সৎ ব্যক্তি, এজন দায়বদ্ধ সম্পন্ন নাগৰিক হোৱাটোহে বেছি গুৰুত্বপূৰ্ণ। ইয়াৰ মাজত যিসকল ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকে বিভিন্ন কৰ্মক্ষেত্ৰত উজ্বলি উঠক অনাগত দিনত, সেইটো আমাৰ প্ৰত্যেকৰে বাবে কাম্য। কিন্তু সেয়া তাতেই সমাপ্ত বা সীমাবদ্ধ কৰি ৰ'ব নালাগে। আমি আত্মকেন্দ্ৰিক চিন্তা চৰ্চাৰ বা ধাৰণাৰ ঊৰ্ধত গৈ কেৱল নিজৰ পৰিয়ালটো, নিজৰ পদবী, নিজৰ কৰ্মক্ষেত্ৰতে নিজকে ব্যস্ত নাৰাখি সমাজৰ প্ৰতি এক ইতিবাচক দৃষ্টিভংগী লওক, সমাজৰ প্ৰতি দায়বদ্ধ সম্পন্ন নাগৰিক হৈ উঠক। এক সমৰ্পিত মন লৈ উৎসৰ্গিত মন লৈ যাতে অনাগত দিনত ছাত্ৰ ছাত্ৰীসকল যেতিয়া বয়স্ক হ'ব তেতিয়া তেওঁলোকে দায়বদ্ধ সম্পন্ন যাতে নাগৰিক হৈ উঠে তাৰ বাবে আমাৰ সকলোৰে কৰণীয় আছে, আমাৰ অভিভাৱকসকলৰ কৰণীয় আছে বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কৰণীয় আছে বা সামগ্ৰিকভাৱে আমাৰ সমাজ ব্যৱস্থাটোৰ কৰণীয় আছে। মই নিজে এজন শিক্ষক আছিলোঁ। 12 বছৰ শিক্ষকতা বৃত্তিৰ পাছত মই অসম অসামৰিক সেৱাৰ বিষয়া হিচাপে যোগদান কৰিছিলোঁ
আৰু মোৰ পিতৃ এজন শিক্ষক আছিলে, বঁটা বিজয়ী পিতৃ শিক্ষক আছিলে। গতিকে শিক্ষকতা বৃত্তিৰ প্ৰতি সন্মান ৰাখি মই ক'ব খোজোঁ যে যেতিয়া কোনো ব্যক্তিয়ে নিজৰ সন্তানক এটা শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে পঠায়, তেওঁ এটা সপোন ছাত্ৰ ছাত্ৰীজনক বা সন্তানক লৈ পেলাই দেখে। ছাত্ৰ ছাত্ৰীজনেও এটা সপোন কঢ়িয়াই লৈ উঠে। শিক্ষকসকলৰ বা সামগ্ৰিকভাৱে শিক্ষানুষ্ঠানৰ দায়িত্বটো হ'ল সেই সপোনটো, যি সপোনটো ছাত্ৰ ছাত্ৰীয়ে দেখিছে বা যিটো সপোনক প্ৰতিনিধিত্ব কৰি তেওঁ আহিছে, সেই সপোনটোৰ প্ৰতিপালন কৰাৰ দায়িত্ব আৰু সুযোগ শিক্ষক শিক্ষয়িত্ৰীসকলে লাভ কৰে। সেই সপোনটো পৰিশোধন কৰাৰ আৰু পৰিৱৰ্ধন কৰাৰ সুযোগ আৰু সুবিধা লাভ কৰে। অৰ্থাৎ সপোন প্ৰতিপালন, পৰিশোধন আৰু পৰিৱৰ্ধনৰ যি সুবিধা বা দায়িত্ব শিক্ষকতাৰ বৃত্তিত দেখা যায়, সেইটো অন্য বৃত্তিৰ ক্ষেত্ৰত বা কৰ্মক্ষেত্ৰৰ ক্ষেত্ৰত বিৰল। গতিকে যিসকলে শিক্ষকতাৰ বৃত্তিৰ লগত নিয়োজিত হৈ আছে, মই তেওঁলোকৰ প্ৰতি আহ্বান জনাওঁ যে যি আস্থা আমাৰ অভিভাৱকসকলে এই শিক্ষানুষ্ঠানত নামভৰ্তি কৰি পেলাই আমাৰ বাবে প্ৰদৰ্শন কৰিলে, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ দায়িত্বটো হ'ব যে সেই আস্থাৰ প্ৰতি আমি ন্যায় প্ৰদৰ্শন কৰা। আমি অনাগত দিনত স্বদায়বদ্ধতাৰে সকলোৱে যাতে নিজৰ দায়িত্ব সম্পাদন কৰে, তাৰ প্ৰতি মই আহ্বান জনাইছোঁ। মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যিকোনো বৃত্তিৰ বাবে মূল কাৰক তিনিটা। এটা হ'ল বৃত্তিটো সম্পৰ্কে আমাৰ জ্ঞান থাকিব লাগিব, লগতে বৃত্তি সম্পৰ্কে আমাৰ দক্ষতা থাকিব লাগিব, কিন্তু আটাইতকৈ প্ৰয়োজনীয় দিশটো হৈছে উপাদান বা কাৰকটো হৈছে আমাৰ দৃষ্টিভংগী। সেয়া লাগিলে শিক্ষকতাৰ বৃত্তিয়ে হওক বা অন্য বৃত্তিৰ কথাই হওক, সকলো বৃত্তিৰ ক্ষেত্ৰতে মূলতঃ জ্ঞান, দক্ষতা আৰু দৃষ্টিভংগীৰ প্ৰয়োজন হয়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানটো হৈছে দৃষ্টিভংগী। যদি এজন শিক্ষক বা শিক্ষয়িত্ৰী জ্ঞান আৰু দক্ষতা তেওঁৰ আছে, জ্ঞান আৰু দক্ষতা তেওঁ চহকী, কিন্তু তেওঁৰ দৃষ্টিভংগীৰ অভাৱ, এই সমৰ্পিত মনৰ অভাৱ, সেৱাৰ মনোভাৱ তেওঁৰ মনত নাই, তেতিয়াহ'লে তেওঁ জ্ঞান আৰু দক্ষতা থকা স্বত্তেও তেওঁ এজন সফল বা কাৰ্যকৰী শিক্ষক শিক্ষয়িত্ৰী হৈ উঠিব নোৱাৰে। কিন্তু যদি কোনোবা এজন শিক্ষক শিক্ষয়িত্ৰী জ্ঞান আৰু দক্ষতাৰ পিছফালেদি তেওঁ অলপ পিছপৰা, তেওঁ সীমাবদ্ধতা আছে, তথাপিও যদি তেওঁৰ এক উৎসৰ্গিত মন আছে, ইতিবাচক দৃষ্টিভংগী আছে, সময় অতিক্ৰম কৰাৰ লগে লগে সেই যিটো জ্ঞান আৰু দক্ষতাৰ সীমাবদ্ধতা, সেই সীমাবদ্ধতাও এজন শিক্ষক অতিক্ৰম কৰিব পাৰে। গতিকে আটাইতকৈ প্ৰয়োজনীয় উপাদানটো হৈছে দৃষ্টিভংগী, আৰু দায়বদ্ধতাটো নিজৰ পৰা হ'ব লাগিব, স্বতঃস্ফূৰ্ত আৰু স্বাভাৱিক দায়বদ্ধতা হ'ব লাগিব। এজন ব্যক্তিয়ে এইধৰণে ভাবিব লাগিব, লাগিলে সেয়া শিক্ষক শিক্ষয়িত্ৰী হওক বা যিকোনো কৰ্মক্ষেত্ৰৰ ব্যক্তিয়ে হওক, সেই ব্যক্তিজনে ভাবিব লাগিব মই প্ৰথমতে মই নিজৰ ওচৰত দায়বদ্ধ, সেয়েহে মই মোৰ দায়িত্ব সম্পাদন কৰিম নিষ্ঠা আৰু সততাৰে। তাৰ পাছতহে মই মোৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ওচৰত দায়বদ্ধ, চৰকাৰৰ ওচৰত দায়বদ্ধ বা ৰাইজৰ ওচৰত দায়বদ্ধ। যেতিয়া সেই দায়বদ্ধতাটো বাহ্যিকভাৱে আহে, আনক সন্তুষ্ট কৰিবলৈ আমি যদি কাম কৰিবলৈ বিচাৰোঁ, এনেকুৱা ধৰণৰ তাগিদাত কৰি সেই তাগিদাত আমি সদায় উচ্চ স্থান দিম, যিটো তাগিদা আমাৰ আভ্যন্তৰীণ হ'ব, আন্তৰিক হ'ব, স্বাভাৱিক হ'ব, স্বতঃস্ফূৰ্ত হ'ব। গতিকে মই শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰতি আহ্বান জনাইছোঁ যে তেওঁলোকে তেওঁলোকৰ দায়িত্বৰ প্ৰতি অধিক মনোনিৱেশ কৰিব, তেওঁলোকে উৎসৰ্গিত বা সেৱাৰ মনোভাৱে তেওঁলোকে আগবাঢ়ি যাওক, তেওঁলোকৰ প্ৰতি মই শুভেচ্ছা জনাইছোঁ। মই ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি নামভৰ্তি কৰিবলৈ আহিছে, তেওঁলোকৰ মই উত্তৰ উন্নতি কামনা কৰিছোঁ। আৰু অভিভাৱকসকলৰ প্ৰতি আহ্বান জনাইছোঁ যে কেৱল নামভৰ্তি কৰাৰ পাছতেই যাতে তেওঁলোকে অনুভৱ নকৰে যে তেওঁলোকৰ দায়িত্ব শেষ। আমি ব্যক্তিগত খণ্ডৰ যিটো উত্তৰণ, সেই উত্তৰণটো যদি আমি লক্ষ্য কৰোঁ, প্ৰত্যেকে নিশ্চয় অনুভৱ কৰিব পাৰিম যে সেই উত্তৰণ কেৱল শিক্ষক শিক্ষয়িত্ৰীসকলৰ বা শিক্ষানুষ্ঠানৰ ঐকান্তিক চেষ্টাৰ ফলত হোৱা নাই, তাৰ আঁৰত অভিভাৱিকাসকলৰ নিৰন্তৰ চেষ্টা, নেৰানেপেৰা কৰা চেষ্টাও লুকাই আছে। গতিকে মই আহ্বান জনাইছোঁ, আপোনালোকে সদায় নিজৰ সন্তানৰ প্ৰতি একেই দায়বদ্ধতাৰে আপোনালোকে অনাগত দিনত
এই অনুষ্ঠানটোৰ লগত জড়িত হৈ থাকিব। আৰু শেষত মই ক'ব বিচাৰোঁ যে কেৱল জ্ঞানৰ আদান প্ৰদানতে সীমাবদ্ধ হৈ নাথাকি শিক্ষক শিক্ষয়িত্ৰীসকলে আমাৰ কেৱল এই শিক্ষানুষ্ঠানৰ কথাই কোৱা নাই, সামগ্ৰিকভাৱে শিক্ষা ব্যৱস্থাটোৰ দায়িত্ব হ'ব যে শিক্ষানুষ্ঠানৰ এই পৰিসীমা, সেই পৰিসীমা যেতিয়া শেষ হ'ব, অৰ্থাৎ শিক্ষাৰ্থীসকলে যেতিয়া আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰিব, তাৰ পাছতহে তেওঁলোকৰ প্ৰকৃত জীৱন যুঁজ আৰম্ভ হয়। আৰু প্ৰকৃত জীৱন যুঁজত তিষ্ঠি থাকিবলৈ হ'লে ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেৱল জ্ঞান আৰু দক্ষতাই যথেষ্ট নহয়, তাৰ বাবে তেওঁলোকক লাগিব জীৱন কলাৰ জ্ঞান বা ধাৰণা, অভিজ্ঞতা। জীৱন কলা কেনেকুৱা হ'ব পাৰে, সময় ব্যৱস্থাপনা আমি ছাত্ৰ ছাত্ৰীসকলক শিকাব লাগিব। কেনেকৈ নেতিবাচক ধ্যান ধাৰণাক প্ৰশ্ৰয় নিদিয়াকৈ ইতিবাচক দৃষ্টিভংগী বৰ্তাই ৰাখি জীৱনত সফল হ'ব পাৰি, এনেকুৱা ধৰণৰ জীৱন কলাৰ আখৰা আমি ছাত্ৰ ছাত্ৰীসকলক কৰাব লাগিব। জীৱন আৰু জীৱিকাৰ মাজত কি ধৰণে সমতা ৰক্ষা কৰিব পাৰি, তেনেকুৱা ধৰণৰ জীৱন কলা আৰু জ্ঞান ছাত্ৰ ছাত্ৰীসকলক দিব লাগিব। তেতিয়াহে সামগ্ৰিকভাৱে শিক্ষা ব্যৱস্থাটোৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্য পূৰণ হয় বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। পুনৰবাৰ সকলো ছাত্ৰ ছাত্ৰীক মই শুভেচ্ছা জনাইছোঁ আৰু এই বিদ্যালয়লৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে বিদ্যালয়ৰ মুৰব্বী তথা পৰিয়ালৰ সকলো সদস্যক ধন্যবাদ জনাইছোঁ আৰু মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আজি এই নামভৰ্তি অনুষ্ঠানত উপস্থিত থকা অতিৰিক্ত জিলা আয়ুক্ত সঞ্জীৱ ফুকন মহোদয়, লগতে এই বিদ্যালয়ৰ সমূহ কৰ্মকৰ্তা, শিক্ষক আৰু অভিভাৱকবৃন্দ, আচলতে মোৰ হঠাতে কিছু বক্তব্য ৰাখিবলৈ কোৱা হৈছে, কিন্তু খুব সুন্দৰকৈ ছাৰে ইতিমধ্যে যিখিনি বক্তব্য আপোনালোকৰ আগত দাঙি ধৰিলে সেইখিনি মই ভাবোঁ যথেষ্ট, কিয়নো তেখেতে খুব সুন্দৰকৈ সলনি ভাষাৰে গোটেই কথাখিনি বুজাই দিয়া হৈছে। কিন্তু তাৰ মাজতে মই দুটামান কথা ক'ব বিচাৰোঁ যে আজিকালি হঠাতে দেখা যায় যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকল আকৃষ্ট হোৱা দেখা যায়। কিন্তু তাৰ বিপৰীতে আমি যদি এইখন বিদ্যালয় দেখুৱাবলৈ যাওঁ, এই বিদ্যালয়খনত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ আপুনি বহুখিনি সা সুবিধা দেখা পাব। ইয়াৰ বিপৰীতেও আছে বিদ্যালয়খনত এটা খুব সুন্দৰ পৰিৱেশ, শিক্ষকসকলৰ মাজত যি তেওঁলোকৰ মিল, এই মিলটোৱে বিদ্যালয়খনক ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক অনন্য পৰিৱেশ আনি দিয়ে। আৰু ছাত্ৰ ছাত্ৰীসকলক আচলতে দেখা যায় কেৱল শিক্ষাদানেই নহয়, শিক্ষাদানেই ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকলে যিখন এক পৰিৱেশ পায়, সেই পৰিৱেশৰ পৰাও তেওঁলোকে বহু কথাখিনি শিকে, যিবোৰ সাধাৰণতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত দেখা পোৱা নাযায়। মই নিজেও চৰকাৰী বিদ্যালয়তে পঢ়ি ডাঙৰ হোৱা আৰু চৰকাৰী বিদ্যালয়ত পঢ়ি ডাঙৰ হোৱাৰ মূল আচলতে আমি কিছুমান বস্তু দেখা পাই, চৰকাৰী বিদ্যালয়ত কোনো ছাত্ৰ ছাত্ৰীয়ে সৰুৰে পৰা আনুষংগিক যিসমূহ লাইন শিক্ষাৰ বিপৰীতেও আৰু যিসমূহ দিশ আছে, এই দিশসমূহতো সমান্তৰালভাৱে আগবাঢ়ি যায়। যেনেধৰণে এখন ঘৰ পৰিচালনা কৰিব লাগে, এই ঘৰসমূহখন পৰিচালনা কৰাৰ ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়খনত সেই পৰিৱেশটো পায়। কেতিয়াবা তেওঁলোকক বিদ্যালয়ৰ যিখন ফুলনি বাৰী তাত তেওঁলোকক চাফ চিকুণ কৰিবলৈ লগোৱা হয়, কেতিয়াবা তেওঁলোকক অন্যান্য কিছু কাম কাজ দিয়া হয়। এইবিলাকে তেওঁলোকক আচলতে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সুবিধা হয়। হয়তো এইবোৰ এনেধৰণৰ পৰিৱেশবিলাক ব্যক্তিগত বিদ্যালয়ত সাধাৰণতে দেখা পোৱা নাযায়। আৰু প্ৰতিটো খোজতে আমি জিলাখনৰ বিভিন্ন স্থানত আমি প্ৰাথমিক বিদ্যালয়সমূহ দেখা পাই আহিছোঁ। আৰু তাৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হয় ধেমাজি এই নলনীখন প্ৰাথমিক বিদ্যালয়। নলনীখন প্ৰাথমিক বিদ্যালয় একাধিক্ৰমে আচলতে তেওঁলোকে নিজস্ব যি নিজস্বতাই তেওঁলোকে আগবাঢ়ি গৈ আছে। ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আছে। ইতিমধ্যে মই জানিব পাৰিছোঁ বিগত বৰ্ষত 80গৰাকী ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ এডমিশ্যন লৈছিলে আৰু এইবাৰ প্ৰায় 100তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত নামভৰ্তিৰ বাবে আগবাঢ়ি আহিছে। ই এটা খুব শুভ লক্ষণ, বিশেষকৈ চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়সমূহৰ বাবে। আৰু ইতিমধ্যে চৰকাৰেও এই প্ৰাথমিক বিদ্যালয়সমূহত যথেষ্ট সা সুবিধা প্ৰদানৰ বাবে আগবাঢ়ি আহিছে। গতিকে মই ভাবোঁ যে চৰকাৰী যি সা সুবিধা প্ৰদান কৰিছে, ইয়াৰ বিপৰীতেও শিক্ষক শিক্ষয়িত্ৰীসকলেও আজিৰ তাৰিখত যথেষ্ট তেওঁলোকে মনেৰে আগবাঢ়ি গৈছে যে তেওঁলোকে নিজৰ বিদ্যালয়খনক এটা ভাল পৰিৱেশ দিব, তেওঁলোকে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এটা সু ফলাফল দি আগবঢ়াই লৈ যাব পাৰিব। গতিকে তেওঁলোকৰ শিক্ষকসকলৰ যি মনৰ এই দৃঢ়তা, এই মনৰ দৃঢ়তাক আমি আৰু অধিক আগবঢ়াই নিব লাগে। ছাত্ৰ ছাত্ৰীসকলে যদি প্ৰাথমিক বিদ্যালয়ত এনেধৰণে নামভৰ্তি কৰিবলৈ আগবাঢ়ি আহে, নিশ্চিতভাৱে ই আগন্তুক দিনত আৰু অধিক
শুভবাৰ্তা কঢ়িয়াই আনিব বুলি মই আশা কৰিছোঁ আৰু ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ আন্তৰিক ধন্যবাদ জনালোঁ আপুনি ৮০ চনতেই নলনীপাম প্ৰাথমিক বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল বৰ্তমান ১৪০ বছৰ গৰকি যোৱা এই বিদ্যালয়খনে সগৌৰৱে ধেমাজিত প্ৰাথমিক বিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰি আহিছে বৰ্তমান বিদ্যালয়খনত ৪২৭ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ১৫ গৰাকী শিক্ষক শিক্ষয়িত্ৰী ২জন সহায়ক ৫ গৰাকী ৰান্ধনীৰে সৈতে এটা আমি বৃহৎ পৰিয়াল নলনীপাম প্ৰাথমিক বিদ্যালয়ে শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰি আহিছে আৰু আমি কাম কৰি যাম কাৰণ আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত নাগৰিক আজি আপোনালোকে আমাৰ বিদ্যালয়খনত নামভৰ্তি কৰিবৰ বাবে যি আশা লৈ আমাৰ বিদ্যালয়লৈ আহিছে আৰু সেই আশা যাতে আপোনালোকক আমি পূৰণ কৰি দিবলৈ চেষ্টা চলাম আৰু ছাত্ৰ ছাত্ৰীসকল যাতে সৰ্বাংগীন বিকাশ হৈ ইয়াৰ পৰা ওলাই যাব পাৰে তাৰ বাবে আমি সদায় চেষ্টা কৰি থাকিম নলনীপাম প্ৰাথমিক বিদ্যালয় শিক্ষাৰ উপৰিও ইয়াত কেইবাটাও প্ৰতিষ্ঠানে আমি কাম কৰি আছোঁ ইয়াত প্ৰতি দেওবাৰে 10 বজাৰ পৰা 12 বজালৈকে চিত্ৰাংকন প্ৰশিক্ষণ হয় টাইকোণ্ডো প্ৰশিক্ষণ হয় আৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ হয় ছাত্ৰ ছাত্ৰী অকল পঢ়াৰ দিশতে আমি মনোনিৱেশ নকৰি তেওঁলোকে যাতে মানসিক শাৰীৰিক বিকাশতো অৰিহণা লাভ কৰে তাৰ বাবে আমাৰ বিদ্যালয়ৰ পৰিয়াল সদায় সেই দিশটোৰ প্ৰতি আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰোঁ আপোনালোকৰ এতিয়া আমি যি ফৰ্ম প্ৰদান কৰিলোঁ আমাৰ এইবাৰ আমি লিখিতভাৱে আপোনালোকে আমাৰ ইয়াৰ পৰা 105খন ফৰ্ম আমি বিতৰণ কৰিছোঁ আৰু তাৰ বাহিৰেও আপোনালোক যথেষ্ট ফৰ্ম নোপোৱা অভিভাৱকসকল আমাৰ মাজত আছে আজি আমি এটা দিনতেই যিখিনি ছাত্ৰ ছাত্ৰীয়ে আমি এডমিশ্যন কৰিম সেইখিনি বাদে আমি দ্বিতীয়টা দিনত এডমিশ্যনৰ ডেট নলওঁ কাৰণ আমাৰ আসনৰ সংখ্যা সীমিত বুলি নকওঁ কিন্তু আমাৰ সিমান উপযুক্ত পৰিমাণে আমাৰ ইয়াত শ্ৰেণীকোঠাৰ ব্যৱস্থাটো নাই পঞ্চম শ্ৰেণীত এইবাৰ আমাৰ 76 ষ্টুডেণ্ট ইয়াৰ পৰা ওলাই গৈছে কিন্তু এটা ভাল খবৰ এইবাৰ আমি পঞ্চম শ্ৰেণীটো আমি 2টা শ্ৰেণীত বিভক্ত কৰিব পাৰিম ধেমাজি জিলা শিক্ষা বিভাগে আমাক এটা শ্ৰেণীকোঠা দিছে সেই শ্ৰেণীকোঠাৰ আলম লৈ আমি এইবাৰ পঞ্চম শ্ৰেণীত অধিক ছাত্ৰ ছাত্ৰী আমি এডমিশ্যন দিব পাৰিম আৰু ক্লাছ 1ত ইতিমধ্যে আমাৰ 72 ষ্টুডেণ্ট আছে কিন্তু এতিয়া মই দেখা পাইছোঁ ক্লাছ 1ৰ বহুত অভিভাৱকে ইয়াৰ পৰা ফৰ্ম লৈ গৈছে আৰু এটা শ্ৰেণীকোঠাৰ আমি ব্যৱস্থা কৰিছোঁ মাটিত বহাই হ'লেও আমি সেই শ্ৰেণীকোঠাটোত যাতে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে উপযোগী কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা চলাম শ্ৰদ্ধাৰ অভিভাৱকসকল এতিয়া আপোনালোকৰ মই নিয়মবোৰ ক'ব বিচাৰিছোঁ সন্মুখত আপোনালোকে দেখিছে প্ৰতিটো ক্লাছৰে ছাৰ বাইদেউসকল বহি আছে বহি লৈ আপোনালোকে যি ফৰ্মৰ লগত ডকুমেণ্টছ আনিছে সেইবিলাক আমাক দেখাব লাগিব দেখুৱাৰ পিছত ছাৰসকলে চাব আৰু নামভৰ্তি এফালৰ পৰা কৰি যাব কিন্তু ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ আমাৰ ফৰ্ম নিয়া ডেট প্ৰথমৰ পৰা কিমানে নিছিলে আমি নামবিলাক মাতি যাম কাৰণ নহ'লে খেলি মেলি হৈ যাব পাৰে গতিকে নাম মতাৰ লগে লগে আপোনালোকে সন্মুখৰ বহি থকা ছাৰ বাইদেউসকলৰ ওচৰলৈ আহিব আশ্চৰ্যকৰ কথা 1 নম্বৰতে ফৰ্মখন দিছিলে শ্ৰী মাধুৰ্য বৰা পিতৃ আৰু মাতৃয়ে এই ফৰ্মখন নিবলৈ 15 দিনমান অহা যোৱা কৰিলে প্ৰথমে আমি ফৰ্মখন প্ৰিণ্ট কৰা নাছিলোঁ তাৰপিছতো আহি আছে মানে এটাই কথা আমি মই নলনীপামত পঢ়ামেই এই যি অভিভাৱকসকলৰ দৃঢ়তা মনোবল নলনীপাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰতি যি আগ্ৰহণ তেওঁক আমি স্বাগতম জনাইছোঁ আৰু তেখেতক প্ৰথম নামভৰ্তি হিচাপে মই এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ আৰু তেখেতক আমি প্ৰথম সুবিধা দিব বিচাৰিছোঁ আৰু আমাৰ ছাৰ বাইদেউসকলে এই বহীখন চাই নাম মাতি যাব আৰু আপোনালোকে এজন এজনকৈ আহি